নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 9 জুলাই। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত PM কিষাণ আঁচনিৰ পৰা আৰম্ভ কৰি জীৱন প্ৰেৰণা আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসম চৰকাৰে কেবিনেট বৈঠকত গ্ৰহণ কৰা এখন বিশেষ সিদ্ধান্তলৈ। তো অসম চৰকাৰে 2025 বৰ্ষত কেবিনেট বৈঠকত এখন নতুন আঁচনি ঘোষণা কৰিছে। আঁচনিখনৰ নাম হ'ল মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি। এইখন আঁচনিৰ জৰিয়তে কি লাভ হ'ব, কোনবোৰ মানুহে আবেদন কৰিব পাৰিব, সবিস্তাৰে আপোনালোকক জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টি স্কিপ নকৰি চাই থাকিব। আঁচনিখনৰ বিষয়ে ইয়াতে কোৱা হৈছে, কেবিনেটে 2025 চনৰ অক্টোবৰৰ পৰা আৰম্ভণিৰে স্নাতক আৰু গৱেষণা কৰা শিক্ষাৰ্থীসকলৰ বাবে মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি ৰূপায়ণত অনুমোদন জনাইছে। তো ইয়াতে কোৱা অনুযায়ী মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিখন অসম চৰকাৰে অহা অক্টোবৰ মাহৰ পৰা আৰম্ভ কৰিব। তাৰপিছত কোৱা হৈছে, অসমৰ স্থায়ী বাসিন্দা তথা 2024-25 বৰ্ষৰ স্নাতক উত্তীৰ্ণ যোগ্য বিবেচিতসকলক এবছৰৰ বাবে প্ৰতিমাহে 2500কৈ টকা প্ৰদান কৰা হ'ব বুলি কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তো ইয়াতে কোৱা অনুযায়ী যিসকল শিক্ষাৰ্থীয়ে 2024-25 বৰ্ষত স্নাতক উত্তীৰ্ণ হৈছে সেইসকলে শিক্ষাৰ্থীয়ে এইখন আঁচনিত কৰিব পাৰিব আবেদন। তাৰপিছত কোৱা হৈছে, অসমৰ চৰকাৰী বিশ্ববিদ্যালয়সমূহত গৱেষণা কৰি থকা গৱেষক শিক্ষাৰ্থী আৰু দিব্যাংগ গৱেষক শিক্ষাৰ্থীসকলক এককালীন সাহায্য আগবঢ়োৱা হ'ব এইখন আঁচনিৰ জৰিয়তে। তো যিসকল শিক্ষাৰ্থীয়ে এইখন আঁচনিত আবেদন কৰিব বিচাৰে সেইসকল শিক্ষাৰ্থী অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল কৃষকসকলৰ বাবে। তো যিসকল কৃষকৰ নাম প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকে অনুগ্ৰহ কৰি ভিডিঅ'টি স্কিপ নকৰি চাই থাকিব। তো আপোনালোকৰ নাম যদি প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে অতি সোনকালে কৰিব লাগিব এইখন গুৰুত্বপূৰ্ণ কাম। অন্যথা আপোনালোকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ থাকিলেও নাপাব PM কিষাণ আঁচনি 20 নম্বৰ কিস্তি 2000কৈ টকা। তো ইয়াতে কোৱা অনুযায়ী অসমত সৰ্বমুঠ 24,87,399 জন কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে। তো আপোনালোকৰ নাম যদি PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে আৰু চলিত মাহৰ ভিতৰতে যদি PM কিষাণ আঁচনি 20 নম্বৰ কিস্তি 2000কৈ টকা পাব বিচাৰে তেন্তে অতি সোনকালে কৰি লওক এইখন কাম। তো কি কাম কৰিব লাগিব আপোনালোকক জনাই দিছোঁ। তো এতিয়াৰ পৰা কৃষকসকলে কৃষি বিভাগৰ বিভিন্ন আঁচনি বা PM কিষাণ আঁচনিৰ সুবিধা যদি পাই থাকিব বিচাৰে তেন্তে বনাব লাগিব ফাৰ্মাৰ ID। তো আপোনালোকে যদি এতিয়ালৈকে ফাৰ্মাৰ ID বনোৱা নাই তেন্তে অতি সোনকালে আপোনালোকে নিজৰ নিজৰ অঞ্চলৰ CSC চেণ্টাৰত গৈ ভিজিট কৰিব লাগিব। তো আপোনালোকে নিজৰ অঞ্চলৰ CSC চেণ্টাৰত গৈ বনাব পাৰিব ফাৰ্মাৰ ID। ফাৰ্মাৰ ID বনোৱাৰ সময়ত আপোনালোকে নিজৰ মাটি জমাবন্দী আধাৰ কাৰ্ড আদি জমা দিব লাগিব। তো সাধাৰণতে এইবোৰ প্ৰমাণ পত্ৰৰ সহায়তে কৃষকসকলে বনাব পাৰিব ফাৰ্মাৰ ID। তো যিসকল কৃষকে এতিয়ালৈকে ফাৰ্মাৰ ID বনোৱা নাই সেইসকল কৃষকে অতি শীঘ্ৰেই ফাৰ্মাৰ ID বনাই ল'ব। তেতিয়া আপোনালোকক জনাই আছোঁ, কৃষকসকলৰ বেংক একাউণ্টত PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তি 2000কৈ টকা অহাকালি সোমাব নেকি? তো বহুতে হয়তো বহুত ধৰণৰ কথা কৈ আছে PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তি 2000কৈ টকা প্ৰদানক লৈ। তো আপোনালোকক সঠিক তথ্য জনাই দিছোঁ, অহাকালি কিন্তু PM কিষাণ আঁচনিৰ টকা নোসোমাব। তো আজি ইমানেই, ধন্যবাদ।